হেল্ল' বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। মই আকৌ আজি আহিছোঁ নতুনতে আহিলে আৰু এই গাড়ীখন বিক্ৰী কৰিম। মই আগতে 2-3টামান ভিডিঅ' বনাইছোঁ ইয়াৰে, আপোনালোকে চাব পাৰে। আৰু গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে আমাৰ মই দেখুৱাম, মানে ভিতৰৰ কণ্ডিশ্যন কেনেকুৱা সকলোবোৰ দেখুৱাম। আৰু যিসকলে মানে ভাবিছে এখন ছেকেণ্ড হেণ্ড এল্টো 800 ল'ম বুলি সেইসকলে এই ভিডিঅ'টো চাই থাকক। আৰু এখন ৱাশ্বিঙত দিয়া হোৱা নাই কাৰণে লেতেৰা হৈ আছে। মই আপোনাৰ নিয়োগ কৰিছে আৰু ৰাতিপুৱাই ভিডিঅ'টো বনাইছোঁ কাৰণে এনেকুৱা পানী হৈ আছে। বাকী ভিডিঅ'টো চাওক, তাৰপিছত দাম বয়স সকলোবোৰ গম পাব। এতিয়া গাড়ীখন আপোনাক চলাই দেখুৱাম কেনেকুৱা কণ্ডিশ্যন আছে। আৰু এতিয়া চাওক, মই চলাইও দেখুৱাই দিলোঁ। তাৰপিছত এতিয়া গাড়ীখনৰ ইঞ্জিন দেখুৱাই দিম। এতিয়া ষ্টাৰ্ট হৈ আছে গাড়ীখন ছাৰ্ভিচিং দিয়া হোৱা নাই। চাওক, এইটো ইঞ্জিনটো। বেটাৰী এইটো চাওক। আৰু গাড়ীখন এক্সিডেণ্ট গাড়ী নহয়, কাৰণ এক্সিডেণ্ট গাড়ী হ'লে এইবিলাকত গম পোৱা যায়, এইবিলাক মাৰি খোৱা থাকে। বাকী ভিতৰৰ কণ্ডিশ্যন দেখুৱাম। এই যে গ্লাছ দুখন হৈছে অটো, মানে পাৱাৰ। এই দুখন অটো মানে তাৰ পিছত আছিল যে ষ্টাৰ্টটো বন্ধ কৰি দিওঁ। আমাৰ কিলোমিটাৰ চলিছে গাড়ীখন 1,26,762 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন এইখন। আৰু সুজুকিৰ গাড়ী এইখিনি ৰানত একো নহয়, মানে চাওক। যিসকলে সুজুকিৰ গাড়ী চলাই আছে সেইসকলে গম পাব। তাৰপিছত চিট কভাৰ চাওক, চিট কভাৰ ঠিকে আছে। আৰু গাড়ীৰ এই চেনেলবিলাক খুলি চালে গম পাব এক্সিডেণ্ট হোৱা নাই কি। যিমানখিনি এনেকৈ মই দেখুৱাই আছোঁ চাওক। আৰু ফ্ল'ৰবিলাক চাই লওক, ফ্ল'ৰ কোনো মাৰি খোৱা নাই। এই চেনেলবিলাক চাওক, চেনেলবিলাক খুলিলে গম পাব। টায়াৰৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন নতুনেই আছে। আৰু এইবিলাক চব ধূলি হৈ আছে। এনেকৈ মুচিলে মানে এনেকৈ আৰু ধুব সময় পোৱা নাই এইকেইদিন, সেইকাৰণে ধোৱা নাই। সেইকাৰণে অলপ লেতেৰা দেখা পাব পাৰে। চাওক, আৰু গাড়ীখনৰ দামটো ৰাখিছোঁ 1,65,000 টকা। তাৰপিছত বয়স হৈছে মোটামুটি মানে 12 বছৰ হৈছে গাড়ীখন বয়স। তাৰপিছত পলিউশ্যন ইঞ্চুৰেঞ্চ সকলোবোৰ অ'কে আছে, এক্টিভ হৈ আছে। আৰু যিসকলে ল'ব বিচাৰে সেইসকলে মই এই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া আছে, তাত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু 1.5 লাখ টকা মানে বেলেগে দি আছে, মই দিয়া নাই। 1,65,000 টকা কৈ আছোঁ।